অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 19 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। আজিয়ে সাজু কৰক 5বিধ নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে বহুকেইটা নতুন আঁচনি আৰু বৃহৎ পৰিৱৰ্তন কৰিবলৈ গৈ আছে। আজিয়ে আপোনালোকে কেইটামান নথিপত্ৰ সাজু কৰি ৰাখক, আপোনালোকে সেই আঁচনিসমূহ পাবলৈ 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা, 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। আপুনি সেই আঁচনিসমূহ পাবনে নাই সবিশেষ চাব পাৰিব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। প্ৰথম আঁচনিটো হ'ল 1 জানুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে বাবু আঁচনি ল'ৰাসকলৰ বাবে আৰম্ভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। যুৱকসকলে কৰিব পাৰিব এই আঁচনিত আবেদন। শীঘ্ৰেই সাজু কৰক আপুনি নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। এতিয়া যিহেতু আপোনালোকে 117 টকাত এই বস্তুকেইটা লাভ কৰি আছে, 1 জানুৱাৰীৰ পৰা আপোনালোকে এই বস্তুসমূহ 100 টকাতে লাভ কৰিব পাৰিব। আপোনালোকে 3বিধ সামগ্ৰী লগতে চাইলেও পাব। আপোনালোকে মাত্ৰ 100 টকাতে আপুনি সুলভ মূল্যৰ দোকানৰ পৰা এই বস্তুসমূহ লাভ কৰিব পাৰিব 1 জানুৱাৰী তাৰিখে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। যিসকলৰ নেকি ৰেচন কাৰ্ড আছে সেইসকলে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। 3 নম্বৰ খবৰটো হ'ল 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীক লৈ এটা ডাঙৰ ঘোষণা কৰিব। তাৰ মানে হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে, বা অৰুণোদয় আঁচনিক লৈ বা অৰুণোদয় হিতাধিকাৰীক লৈ ৰাজ্য চৰকাৰে বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো এটা ভাল খবৰ আপোনালোকক দিব। হ'ব পাৰে অৰুণোদয় ধন বৃদ্ধি হ'ব বা কিবা এটা উপহাৰ মুঠৰ ওপৰত আপোনালোকক 1 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে কৰিব এটা বৃহৎ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন, অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি পাব পাৰে। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। 4 নম্বৰ খবৰটো হ'ল ৰাজ্যবাসীয়ে জানুৱাৰী মাহত চিলিণ্ডাৰত ৰাজ সাহায্য লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। 300 টকাতে আপোনালোকে উজ্জ্বলা ৰন্ধন গেছ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে পাব 250 টকাকৈ ৰাজ সাহায্য। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে 250 টকাকৈ ৰাজ সাহায্য লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। আৰু 1 জানুৱাৰী তাৰিখে ৰাজ্যত এই 4টাকৈ নতুন পৰিৱৰ্তন বা নতুন আঁচনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব বুলি তেওঁ উল্লেখ কৰিছে। শীঘ্ৰেই সাজু কৰক আপুনি নথিপত্ৰ। যদি আপোনাৰ নথিপত্ৰত কিবা প্ৰব্লেম আছে তেনেহ'লে আপুনি শীঘ্ৰেই সাজু কৰি লওক, কাৰণ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। 1 জানুৱাৰী আহিবলৈ মাত্ৰ 12টা দিন বাকী আছে। গতিকে আপুনি অতি সোনকালেই এই নথিপত্ৰসমূহ সাজু কৰি ৰাখক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ডুবাইত সোণ হৈ জিকিল আব্দুল কাদিৰ। দুহাত অবিহনে সাঁতুৰি অৰ্জন কৰিলে সোণৰ পদক। এছিয়ান ইউথ পেৰা গেমছত ভাৰতৰ নাম উজ্বলালে আব্দুল কাদিৰে। 3টাকৈ সোণৰ পদক আৰু এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে পেৰা গেমছত। শাৰীৰিক প্ৰতিবন্ধকতা নেওচি বিশ্ববাসীৰ নাম জিলিকালে আব্দুলে। এক ভয়াৱহ দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাইছিল আব্দুল কাদিৰে। মধ্যপ্ৰদেশৰ এটা সৰু অঞ্চলৰ পৰা গৈ অংশগ্ৰহণ কৰিছিল এছিয়ান ইউথ পেৰা গেমছত। মধ্যপ্ৰদেশৰ এটা সৰু অঞ্চলৰ পৰা তেওঁ অংশগ্ৰহণ কৰিছিল গৈ পেলাই এছিয়ান ইউথ পেৰা গেমছত। এছিয়ান ইউথ পেৰা গেমছত ভাৰতৰ নাম উজ্বলালে আব্দুল কাদিৰে। তেওঁ এটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দিব বিচাৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, আপুনি বিনামূলীয়া ই ৰিক্সাৰ বাবে আবেদন কৰিলেনে? অন্তিম তাৰিখ 30 ডিচেম্বৰ। অতি সোনকালে আপোনালোকৰ এই আবেদনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। যদি আপোনালোকে টমটম পাব বিচাৰে তেনেহ'লে আবেদনৰ অন্তিম তাৰিখ হ'ল 30 ডিচেম্বৰ। এতিয়াই আপুনি
আবেদন কৰি লওক চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া অনলাইনত আবেদনৰ কাম ইতিমধ্যে চলি আছে যদি আপুনি আবেদন কৰা নাই তেনেহলে অতি সোনকালে আপুনি আবেদন কৰিব লাগিব কাৰণ অনলাইনত এই আবেদনৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰ লাষ্ট ডেট 30 ডিসেম্বৰৰ আগতে আপুনি এই কাম কৰি শেষ কৰিব লাগিব শীঘ্ৰেই কৰক অনলাইনত আবেদন আপুনি অনলাইনত আবেদন কৰিব লাগিব শীঘ্ৰেই অনলাইনত আবেদনৰ অন্তিম তাৰিখ হ'ল 30 ডিসেম্বৰ আৰু অনলাইনত আবেদনৰ যেটো ওয়েবসাইট হেতু হ'ল www.linguisticminority.in এই ওয়েবসাইটত কৰিব পাৰিব আপুনি আবেদনৰ অন্তিম তাৰিখ আপোনালোকৰ মনত ৰাখিব লাগিব 30 তাৰিখ আবেদন কৰিবলৈ সাজু কৰক আপুনি নথিপত্ৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ ইনকাম সাৰ্টিফিকেট পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাসপোৰ্ট সাইজ ফটো হলেই আপুনি কৰিব পাৰিব এই টমটম বা বিনামূলীয়া ই ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব বাৰ্ষিক সংখ্যালঘুসকলৰ বাবে চলি আছে এই আবেদন অনলাইনৰ জৰিয়তে অনলাইনৰ আবেদনৰ অন্তিম তাৰিখটো হ'ল আপোনাৰ 30 ডিসেম্বৰ আবেদন কৰিবলৈ সাজু কৰক আপুনি এই নথিপত্ৰসমূহ মই আকৌ কৈ দিছো আপোনালোকক বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ ইনকাম সাৰ্টিফিকেট লাগিব 2 নম্বৰ আপোনালোকৰ পান কাৰ্ড লাগিব 3 নম্বৰ আধাৰ কাৰ্ড লাগিব 4 নম্বৰ ভোটাৰ কাৰ্ড লাগিব 5 নম্বৰ ডকুমেন্ট হ'ল পাসপোৰ্ট সাইজৰ ফটো লাগিব আপোনালোকৰ এই কেইখন ডকুমেন্ট হলেই আপুনি 30 ডিসেম্বৰ তাৰিখে 30 ডিসেম্বৰৰ আগত এই অনলাইনৰ কাম সম্পন্ন কৰিব পাৰিব অনলাইনৰ কাম কৰিবলৈ হলে আপোনালোকে www.linguisticminority.in এই ওয়েবসাইটটোত আপোনালোকে হয়তো স্ক্ৰিনত দেখা পাইছে linguisticminority.in এই ওয়েবসাইটত আপুনি কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ হ'ল 30 ডিসেম্বৰ যদি আপুনি বিনামূলীয়া ই ৰিক্সা পাব বিচাৰে তেনেহলে 30 ডিসেম্বৰৰ আগত এই কেইখন নথিপত্ৰ লৈ আপুনি কৰিব লাগিব অনলাইন আবেদন সরকারি ঘরক লৈ রাজ্য সরকারে দিছে এটা বৃহৎ ঘোষণা যে রাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব সরকারি ঘর প্রস্তুত PMAY হিতাধিকারীৰ নতুন তালিকা সরকারে নতুন তালিকা প্রস্তুত কৰিছে আপুনি ইচ্ছা কৰিলে অনলাইনত চাব পাৰে নহলে আপোনাৰ পঞ্চায়ত বা ব্লকত গৈ আপুনি সরকারি নতুন যিখন তালিকা আছে এই তালিকা প্ৰস্তুত কৰিছে কেইবাখন ডিস্ট্ৰিক্টতো প্ৰস্তুত কৰা হৈছে কেইবাখনত এতিয়া বাকিও আছে আপুনি চিন্তিত হ'ব নালাগে অতি সোনকালে আপোনাৰ লিষ্টতো নাম আহি যাব জিও টেকিং আপুনি কৰিছিলে 30 লাখ পৰিয়ালে নতুনকৈ ঘৰ পাব বুলি তেওঁ ঘোষণা কৰিছে সরকারি ঘৰ নোপোৱা সকলৰ বাবে আহি গল এটা ভাল খবৰ যিসকল নেকি সরকারি ঘৰ পোৱা নাছিলে হে সকলৰ বাবে আহি গল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু 30 লাখ লোকে লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিও টেকিং যিসকল নেকি নতুনকৈ জিও টেকিং কৰিছিলে হে সকলৰ বাবে ভাল খবৰ হে সকলক লৈ ৰাজ্য চৰকাৰে এটা নতুন ঘৰৰ তালিকা প্ৰস্তুত কৰিব আৰু এই ঘৰৰ তালিকা প্ৰস্তুত হোৱাৰ পাছতে হে নতুন মানুহকেইটাক লৈ আকৌ ঘৰ দিয়াৰ কাম আৰম্ভ কৰিব ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকি ঘৰ লাভৰ পৰা চৰকাৰে পকি ঘৰ লাভৰ পৰা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে বুলি উল্লেখ কৰা হৈছে জিও টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব সরকারি ঘর ইয়ার পাছতে সম্পূর্ণ হব প্রায় 30 লাখ মানুহৰ জিও টেকিং এই 30 লাখ মানুহে জিও টেকিং সম্পূর্ণ কৰাৰ পাছত সরকারে নতুনকে এটা তালিকা প্ৰস্তুত কৰিব সেই তালিকা অনুসৰি পাছত সরকারি ঘৰ বিতৰণ কৰা হ'ব বা দিয়া হ'ব কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ আপোনালোকে জানে তিনিটা কিস্তিত সরকারি ঘৰৰ টকা দিয়ে প্রথম কিস্তিত ধন দিব আপোনালোকে ফাউন্ডেশনটো বনাব লাগিব প্ৰথম কিস্তিৰ ধনত দ্বিতীয় কিস্তিত আপোনালোকে যিখিনি কাম আছে ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহব গতিকে PMৰ ধন পোৱাৰ লগে লগে ঘৰ বনাব লাগিব আপোনাৰ অন্যথা নাপাব সরকারি ঘৰ আৰু সা সুবিধা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে যে অসমত কোনো মানুহে এতিয়া আৰু কেঁচা ঘৰত থাকিব নালাগে যাৰ কেঁচা ঘৰ আছে প্ৰতি গৰাকী হিতাধিকাৰীয়ে অসম চৰকাৰৰ পকি ঘৰ পাব বা PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে যি ঘৰ দিয়ে সেই ঘৰ পাবলৈ সক্ষম হ'ব নতুনকৈ আৰু 30 লাখ লোকক লৈ ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব চৰকাৰী ঘৰৰ এক নতুন তালিকা আৰু সেই তালিকাত আপোনাৰ নাম থাকিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব তো এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট